নগাঁৱৰ বহৰমপুৰ ধনতোলাৰ KM ইটাভাটাত জঘন্য ঘটনা। ইটাভাটাটোত শিশু সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই নিয়োজিত কৰিছে শিশু শ্ৰমিক। KM ইটাভাটাৰ স্বত্বাধিকাৰীৰ পৃষ্ঠপোষকতাতে বহুদিন ধৰি একাংশ শিশুক নিয়োজিত কৰি আহিছে শ্ৰমিক হিচাপে। উল্লেখযোগ্য যে ইটাভাটাটোত নগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়া উপস্থিত হৈ শিশুকেইজনক উদ্ধাৰ কৰিছে। আনহাতে কিছু শিশু শ্ৰমিক ইটাভাটাটোৰ পৰা পলায়ন কৰে। এতিয়া আমি ইনফৰমেশ্যন এটা পোৱাৰ ভিত্তিত আমি বহৰমপুৰ বামনিত আহি পাইছোহি। ইয়াত ইটাভাটাত চাইল্ড লেবাৰ লগাইছিল বুলি আমি ইনফৰমেশ্যন এটা পাইছিলো। সেই হিচাপে আমি ইয়ালৈ আহিলো। আহি পেলাই আমি এতিয়া ইটাভাটাৰ মালিক আৰু তেওঁলোকৰ মেনেজাৰৰ লগত কথা পাতিছো। তেতিয়া আমি যেতিয়া আমি ইয়াত প্ৰেজেন্ট আছিলো সেইটো সময়তে এজন বাচ্চাক আমি পাইছো। ইয়াৰ এজ প্ৰুফটো হোৱা নাই এতিয়ালৈকে। আমি কথা চথা পাতি আছো। যদি 18 বছৰৰ তলৰ হয় তেনেহলে হয়তো চাগে চাইল্ড লেবাৰ হিচাপে প্ৰতিপন্ন হ'ব পাৰে। গতিকে তাৰ এজ প্ৰুফটো চোৱাৰ পিছতহে আমি কিবা এটা কৰিব পাৰিম। আজি 2টাত গৈছো। আজি জুৰিয়াত এটা গলো। আজি ইয়াত বামনিত এটা আহিছো।